প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক আত্মিক জীৱনৰ বৃদ্ধি আৰু পৰিপক্কতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাব। যদি আপুনি নতুন শ্ৰোতা হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব। তেতিয়া আপুনি আমাৰ চেনেলৰ যোগেদি প্ৰচাৰ হোৱা নতুন নতুন আত্মিক শিক্ষাসমূহ শুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব। ঈশ্বৰৰ সকলো পৰিপূৰ্ণতালৈকে তোমালোক পৰিপূৰ্ণ হ'বলৈ সকলো পবিত্ৰ লোকে সৈতে যেন বহল দীঘল ওখ আৰু দৰ অনুভৱ পোৱা আৰু জ্ঞানৰ আগম্য যি খ্ৰীষ্টৰ প্ৰেম তাক যেন জানিবলৈ পোৱা, এই কাৰণে তোমালোক প্ৰেমত শিপাই আৰু মূল পতাই বলৱন্ত কৰক। ইফিচিয়া 3:18 আৰু 19 পদ। আৰু যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত মিলি সিদ্ধ পুৰুষৰ অৱস্থা অৰ্থাৎ খ্ৰীষ্ট পৰিপূৰ্ণতা বয়সৰ পৰিমাণ নাপাওঁ। ইফিচিয়া 4:11 পদ। আমি সকলোৱে বিশ্বাস কৰোঁ এই জীৱনৰ সিপাৰে আৰু এক জীৱন আছে। আমি সকলোৱে সেই জীৱনৰ পথৰ যাত্ৰী। সেইবাবে আপুনি প্ৰতিদিনে যাত্ৰাত আছে। সেই জীৱন প্ৰাপ্ত কৰিবলৈ আপুনি প্ৰতিদিনেই আত্মিকতাত বৃদ্ধি বা পৰিপক্ক হ'ব লাগিব। আত্মিকতাত বৃদ্ধি মানে খ্ৰীষ্টৰ প্ৰতি প্ৰেমত, খ্ৰীষ্টৰ প্ৰতি বিশ্বাস, খ্ৰীষ্টৰ জ্ঞানত আৰু খ্ৰীষ্টৰ বিষয়ে সকলো জ্ঞানেৰে পৰিপূৰ্ণ ব্যক্তি হিচাপে গঢ় লৈ উঠিব লাগিব। এই বৃদ্ধি ক্ৰম অনুসাৰে বৃদ্ধি হোৱা এটা প্ৰক্ৰিয়া। আৰু আমি সকলোৱে উৰণি নোহোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ চাওঁতে চাওঁতে সেই গৌৰৱৰ পৰা গৌৰৱ পাই আত্মাৰূপ প্ৰভুৰ দ্বাৰা পৰিণত হোৱাৰ দৰে পৰিণত হৈ সেই একে মূৰ্তি হ'ব লাগিছোঁ। 2 কৰিন্থিয়া 3:18 পদ। আপুনি প্ৰতিদিন প্ৰতি মুহূৰ্ততে প্ৰভু যীশুৰ দৰে পৰিণত হ'বলৈ যত্ন কৰিব লাগিব। তেতিয়াহে প্ৰভু যীশু যেনেকুৱা তেনেকৈ আপুনি এই জগতত হ'ব পাৰিব। আপুনি যদি আত্মিকতাত বৃদ্ধি নহয় তেন্তে অনন্ত জীৱনৰ পৰা বঞ্চিত হ'ব। আত্মিকতাত বৃদ্ধি হ'বলৈ হ'লে আপুনি ঈশ্বৰৰ বাক্য পঢ়া, ধ্যান কৰা ও মানি চলা প্ৰয়োজন আছে। ঈশ্বৰৰ বাক্যই কৈছে, হে মোৰ বোপা, তুমি তোমাৰ পিতৃ শিক্ষা শুনা আৰু তোমাৰ মাতৃ ব্যৱস্থা ত্যাগ নকৰিবা। হিতোপদেশ 1:8 পদ। আপোনাৰ আত্মিক জীৱন বৃদ্ধি হ'বলৈ হ'লে নিয়মীয়াকৈ বাইবেল পঢ়িব লাগিব, পঢ়া বাক্যসমূহ ধ্যান কৰিব লাগিব আৰু সেই বাক্য অনুসাৰে চলিব লাগে। আপুনি বাক্য শুনা আৰু আত্মিক জীৱনৰ বিষয়ে পৰামৰ্শ লওঁতে সাৱধান হ'ব, কাৰণ প্ৰভুৰ বাক্যই আমাক 2 পিতৰ 2:1 পদৰ পৰা 3 পদত কৈছে, আমাৰ মাজত ভুৱা ভাৱবাদী আৰু ভুৱা উপদেশকসকল উৎপন্ন হ'ল। সেই ভুৱা উপদেশকসকলে বাক্য শিক্ষা দিব, কিন্তু তেওঁলোকে সেই বাক্য অনুসাৰে নচলে। তেনে লোকে ভিতৰি প্ৰভু আৰু তেওঁৰ সত্য পথক অস্বীকাৰ কৰে। তেওঁলোকৰ বাবে প্ৰভুৰ সেৱা এটা ধন লাভৰ উপায় হয়। এনে লোকৰ শিক্ষাৰ পৰা সাৱধান হ'ব লাগে। আত্মিক জীৱন বৃদ্ধিৰ বাবে প্ৰাৰ্থনাত লাগি থাকিব লাগিব। ঈশ্বৰৰ বাক্যই কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম আৰু তুমি নজনা মহৎ আৰু আগাম্য কথা তোমাক জনাম। জিৰিমিয়া 33:3 পদ। নিয়মীয়া মণ্ডলীৰ সহভাগিতাত থকা যোগেদি আপুনি আত্মিকতাত বৃদ্ধি হ'ব পাৰিব। ইব্ৰী 10:25 পদ। আৰু আত্মিকতাত বৃদ্ধি হ'বৰ বাবে আপুনি সকলো পাপ ও বাধা দূৰ কৰি ধৈৰ্যৰে খ্ৰীষ্টৰ পথত আগবাঢ়িব লাগিব। ইব্ৰী 12:1 পদ আৰু 3 পদ।
ঈশ্বৰৰ বাক্যই কৈছে, সৎকৰ্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁ, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত দাবলৈ পাম। গালাতিয়া 6:9। আপুনি সৎকৰ্ম কৰাৰ যোগেদি আত্মিকতাত বৃদ্ধি হ'ব পাৰিব। প্ৰভুৱে আমাক কৈছে, আমি কেতিয়াও সৎ কাৰ্য কৰিবলৈ নিৰুৎসাহ নহওঁ। প্ৰভুৱে আমাক কৈছে, আমি কেতিয়াও সৎ কাৰ্য কৰিবলৈ নিৰুৎসাহী হ'ব নালাগে। যদি আপুনি সৎ কাৰ্য কৰি ক্লান্ত নহয়, তেন্তে উচিত সময়ত প্ৰভুৰ পৰা প্ৰতিদান পাব। প্ৰভুৱে আমাক সাক্ষ্য দিবৰ বাবে কৈছে। প্ৰভু যীশুৱে আপোনাৰ জীৱনত কেনে মহৎ কৰ্ম কৰিলে তাৰ সংবাদ আন লোককো দিয়ক। মাৰ্ক 5:19 আৰু 20। খ্ৰীষ্টৰ সাক্ষ্যৰ যোগেদি আপুনি আত্মিকতাত বৃদ্ধি হ'ব পাৰিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন। প্ৰিয় শ্ৰোতাসকল, আপোনালোকে ঈশ্বৰৰ বাক্য শিক্ষা পৰিচৰ্যাৰ বাবে নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিব। এই পৰিচৰ্যাৰ বাবে বহু আৱশ্যকতাবিলাক প্ৰয়োজন আছে। আপোনালোকৰ ওচৰত সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।